টু ৰঞ্জিতাজ ভিডিঅ'জ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ সমাজ বিজ্ঞান কিতাপৰ 11 নম্বৰ পাঠত দিয়া পাঠ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা ট্ৰান্সপৰ্টেশ্যন এণ্ড কমিউনিকেশ্যন চিষ্টেম পাঠৰ অনুশীলনীত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকক যোৱা ভিডিঅ'ত তোমালোকৰ সমাজ বিজ্ঞান লগতে নতুন বিজ্ঞান পাঠৰ বহুতো পাঠৰ অনুশীলনীত দিয়া প্ৰশ্ন উত্তৰ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে অন্য বিষয় অসমীয়া ইংৰাজীৰো আছে তোমালোকে চাব পাৰিবা পৰীক্ষাৰ কাৰণে সুবিধা হ'ব নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমতে পাবা অনুশীলনীত 1 নঙত দিয়া হৈছে খালী ঠাই পূৰ কৰা ক আকাশী যান হ'ল এক প্ৰকাৰৰ খালী ঠাইত কি হ'ব বিমান হ'ব বিমান পৰিবহণ ব্যৱস্থা তোমালোকক প্ৰথমতে খালী ঠাইত দিয়া প্ৰশ্নৰ উত্তৰবোৰ মই মাতি শুনাম পিছত মই তোমালোকক লিখিও দেখাম আগৰ দৰে লিখিয়ে থৈছোঁ খ খালী ঠাই আছে ইয়াত হ'ব যোগাযোগ ব্যৱস্থাৰ সহায়ত আমি দেশ বিদেশৰ মানুহৰ লগত ঘৰতে বহি কথা ক'ব পাৰোঁ গ আমি টেলিভিছনৰ সহায়ত নিজ চকুৰে কিছুমান কথা কিছুমান ঘটনা দেখা পাব পাৰোঁ ঘ যাতায়াত ব্যৱস্থাই এখন দেশৰ অৰ্থনৈতিক অৱস্থাৰ উমান দিব পাৰে কত চোৱা আকাশী যান হ'ল এক প্ৰকাৰৰ বিমান পৰিবহণ ব্যৱস্থা খ যোগাযোগ ব্যৱস্থাৰ সহায়ত আমি দেশ বিদেশৰ মানুহৰ লগত ঘৰতে বহি কথা ক'ব পাৰোঁ গ আমি টেলিভিছনৰ সহায়ত নিজ চকুৰে কিছুমান কথা কিছুমান ঘটনা দেখা পাব পাৰোঁ ঘ যাতায়াত ব্যৱস্থাই এখন দেশৰ অৰ্থনৈতিক ব্যৱস্থাত উমান দিব পাৰে তোমালোকেও তোমালোকৰ উত্তৰ বহীত লিখি থৈ দিবা কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা এতিয়া আমি 2 নং প্ৰশ্নত কি দিয়া হৈছে আলোচনা কৰিম 2 নং উত্তৰ লিখা ক অতীতত মানুহে খবৰবোৰ কেনেদৰে প্ৰেৰণ কৰিছিল লিখা উত্তৰ অতীতত মানুহে খবৰবোৰ এনেদৰে প্ৰেৰণ কৰিছিল বুলি লিখিব পাৰিবা 1 নং তাহানি বাদ্যযন্ত্ৰ বজায়ো একোটা বাৰ্তা বা খবৰ মানুহে প্ৰেৰণ কৰিছিল 2 নং অতীতত চৰাই আৰু জন্তুকো মানুহে বাৰ্তাবাহক মেছেঞ্জাৰ হিচাপে ব্যৱহাৰ কৰিছিল 3 নং অতীতত পৰিবহণৰ মাধ্যমবোৰ যাতায়াতৰো মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল কিতাপত চোৱা উত্তৰ ইয়াত আছে চোৱা তাহানি বাদ্যযন্ত্ৰ বজায়ো একোটা বাৰ্তা বা খবৰ মানুহে প্ৰেৰণ কৰিছিল এটা সময়ত আকৌ চৰাই আৰু জন্তুকো মানুহে বাৰ্তাবাহক মেছেঞ্জাৰ হিচাপে ব্যৱহাৰ কৰিছিল অতীতত পৰিবহণৰ মাধ্যমবোৰ যাতায়াতৰো মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল ইয়াৰে পৰা চাইও লিখি ল'ব পাৰিবা আৰু বানান মিলাই চাব পাৰিবা এতিয়া আমি খত কি দিয়া হৈছে আলোচনা কৰিম প্ৰশ্ন আছে ছপাশালৰ আৱিষ্কাৰে আমাক কেনেধৰণে সহায় কৰিলে লিখা উত্তৰ ছপাশালৰ আৱিষ্কাৰৰ লগে লগে কিতাপ আলোচনী মানে মেগাজিন ইংৰাজীত বাতৰি কাকত মানে নিউজ পেপাৰ আদি ছপা হৈ ওলাল পৃথিৱীৰ বিভিন্ন কোণলৈ আমি আমাৰ মনৰ ভাৱ বিভিন্ন খবৰ পঠিয়াব পৰা হ'লো আমাৰ আদান প্ৰদান সহজ হৈ পৰিল কিতাপত উত্তৰ ইয়াত আছে চোৱা ছপাশালৰ মানে প্ৰিণ্টিং প্ৰেছ আৱিষ্কাৰৰ লগে লগে কিতাপ আলোচনী মেগাজিন বাতৰি কাকত নিউজ পেপাৰ আদি ছপা হৈ ওলাল পৃথিৱীৰ বিভিন্ন কোণলৈ আমি আমাৰ মনৰ ভাৱ বিভিন্ন খবৰ পঠিয়াব পৰা হ'লো আমাৰ আদান প্ৰদান সহজ হৈ পৰিল তোমালোকে ইয়াৰে পৰা লিখিব পাৰিবা লগতে মোৰ হাতৰ আখৰ বুজি নাপালে মৰমৰ ছাত্ৰ ছাত্ৰী কিতাপত মিলাই ল'বা আৰু লিখি ল'ব পাৰিবা এতিয়া আমি গড় প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম গ প্ৰশ্নত দিয়া হৈছে অসমৰ পৰা প্ৰকাশিত 2খন বাতৰি কাকত আৰু 2খন আলোচনীৰ নাম লিখা উত্তৰ অসমৰ পৰা প্ৰকাশিত 2খন বাতৰি কাকতৰ নাম হ'ল 1 নং দৈনিক অসম আৰু 2 নং অসমীয়া প্ৰতিদিন আৰু 2খন আলোচনীৰ নাম হ'ল জোনাকী আৰু বাঁহী ঘ নং প্ৰশ্ন আমাৰ যাতায়াত ব্যৱস্থাটোত কি বিভাগে কেনেদৰে সেৱা আগবঢ়াই লিখা উত্তৰ আমাৰ যাতায়াত ব্যৱস্থাটোত 3টা বিভাগে সেৱা আগবঢ়ায় আৰু এটা প্ৰশ্ন দিয়া হৈছে কেনেদৰে সেৱা আগবঢ়াই লিখা এটা হ'ল স্থল পৰিবহণে আমাৰ ৰাস্তা ঘাটত চলাচল কৰা যান বাহন ৰেল আদি সেৱা আগবঢ়ায়
2 নং জল পৰিবহণ নদী, হ্ৰদ, সাগৰ আদিৰ দৰে জলভাগত চলাচল কৰা যান-বাহনৰ সেৱা আগবঢ়ায়। 3 নং বিমান পৰিবহণ বুলিলে আকাশ মাৰ্গত ভ্ৰমণ কৰি বিমান বন্দৰ বা হেলিপেডত ৰ'ব পৰা পৰিবহণৰ সেৱা আগবঢ়ায়। কিতাপত ইয়াত আছে উত্তৰ। আমাৰ যাতায়াত ব্যৱস্থাটোক প্ৰধানকৈ 3টা ভাগত ভাগ কৰা হয়। সেই ভাগকেইটা হ'ল ক স্থল পৰিবহণ, জল পৰিবহণ আৰু বিমান পৰিবহণ। তোমালোকে মুখস্থ কৰি থৈ দিবা। আৰু স্থল পৰিবহণে আমাৰ ৰাস্তা ঘাটত চলাচল কৰা যান-বাহন, ৰেল সেৱা আদি সকলোকে সামৰি লয়। জল পৰিবহণ বুলি ক'লে আকৌ নদী, হ্ৰদ, সাগৰ আদিৰ দৰে জলভাগত চলাচল কৰা যান-বাহনৰ কথা বুজো। আৰু বিমান পৰিবহণ বুলিলে আকাশ মাৰ্গত ভ্ৰমণ কৰি বিমান বন্দৰ বা হেলিপেডত ৰ'ব পৰা পৰিবহণৰ ব্যৱস্থাক বুজো। ইয়াৰে পৰা মৰমৰ ছাত্ৰ-ছাত্ৰী অতিৰিক্ত প্ৰশ্ন এটা আহিব পাৰে, যাতায়াত ব্যৱস্থা বুলিলে কি বুজা অথবা যাতায়াত ব্যৱস্থা কাক বোলে? উত্তৰ। বৰ্তমান যুগত মানুহে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অহা যোৱা কৰিবৰ বাবে বিভিন্ন পথেৰে যান-বাহনৰ সহায়ত ভ্ৰমণ কৰে। এই ব্যৱস্থাটোকে যাতায়াত ব্যৱস্থা বুলি কোৱা হয়। তোমালোকে মুখস্থ কৰিবা, পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। আৰু এটা অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰী খালী ঠাইত আহিব পাৰে, যাতায়াত ব্যৱস্থাৰ উন্নতি এখন দেশৰ উন্নতি আৰু প্ৰগতিত সহায় কৰে। খালী ঠাইত আহিব পাৰে, তোমালোকে মনত ৰাখিবা। এতিয়া আমি আলোচনা কৰিম প্ৰশ্ন। তুমি ঘৰৰ পৰা বিদ্যালয়লৈ আহোঁতে কি কি যান-বাহন দেখিলা তাৰ এখন তালিকা প্ৰস্তুত কৰা। উত্তৰত লিখিবা মটৰ গাড়ী, চাইকেল, ৰিক্সা, ৰেলগাড়ী। আৰু তোমালোকে কি কি দেখা পোৱা ৰাস্তাত তোমালোকে লিখিব পাৰা। এতিয়া আমি আলোচনা কৰিম 4 নং প্ৰশ্ন। যোগাযোগ ব্যৱস্থাবোৰৰ ভিতৰত কোনটো যোগাযোগ ব্যৱস্থা তোমাৰ প্ৰিয় আৰু কিয় প্ৰিয় লিখা। যোগাযোগ ব্যৱস্থাবোৰৰ ভিতৰত তোমাৰ কোনটো প্ৰিয় হয় তোমালোকে নিজেও লিখিব পাৰিবা। মই মোৰ ফালৰ পৰা লিখি দিলো। যোগাযোগ ব্যৱস্থাবোৰৰ ভিতৰত ৰেলগাড়ী প্ৰিয়, কিয়নো ৰেলগাড়ীত আমি শুইও যাব পাৰিম, হয়নে? আৰু আমাক ভোক লাগিলে আমি ৰেলগাড়ীৰ ভিতৰতে খাবও পাৰিম। লগতে আমাক কেতিয়াবা বাথৰুমৰ অসুবিধা হ'লে আমি ৰেলগাড়ীতে আমি কৰিবও পাৰিম, সুবিধা থাকে, হয়নে? বহুতো সুবিধা ৰেলগাড়ীত পাওঁ কাৰণে মই ৰেলগাড়ী লিখিছোঁ মোৰ ফালৰ পৰা। তোমালোকে বেলেগেও লিখিব পাৰা। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। তোমালোকৰ যোৱা বছৰৰ সমাজ বিজ্ঞান বছৰীক্ষা পৰীক্ষা 2023-24 বৰ্ষৰ 8টাইবোৰ প্ৰশ্নৰ উত্তৰ মই এনেকৈ লিখি আনি আলোচনা কৰিছোঁ। তোমালোকে চাই ল'বা ভিডিঅ', তোমালোকৰ বছৰীক্ষা পৰীক্ষাৰ কাৰণে সুবিধা হ'ব। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।